এটা দুৰ্ভাগ্যজনক কথা অসমৰ বাবে। অসমত যিমান মানুহে কাম কৰে অসমৰ বাবেহে কাম কৰে, আৰু অসমত যিমান ৰাজনীতি কৰে অসমৰ কামৰ কথাই উন্নতিৰ কথাই চিন্তা কৰে। কিন্তু যিকোনো মানুহ অসমত ৰাজনীতি কৰি যদি অসমত কথা নাভাবে তেনেহলে ই প্ৰকৃত অসম প্ৰেমী নহয়। আমি দেখিলো যে কংগ্ৰেছৰ নেতা সভাপতি মাল্লিকা অৰ্জুন খাৰ্গে ক্ষুধাকণ্ঠ ভূপেন হাজৰিকাক পদ্মভূষণ বা ভাৰত ৰত্ন দিয়াত প্ৰশ্ন উত্থাপন কৰে। আজি প্ৰিয়া খাৰ্গে কৰ্ণাটকৰ মন্ত্ৰী অসমৰ কিয় ছেমি কণ্ডাক্টৰ হৈছে তাৰ প্ৰতি ইমান ইচ্ছা বা কিয় হৈছে প্ৰশ্ন উত্থাপিত কিয় কৰিছে, কিয় কৰিব লাগে। আজি সমান্তৰালভাৱে গৌৰৱ গগৈও কংগ্ৰেছৰ সভাপতি আৰু সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজি বিজেপিৰ শাসিত ৰাজ্যত কিয় ইণ্ডাষ্ট্ৰী বিলাক হৈছে তাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে। আজি গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ বসবাস কৰি কেনেকৈ উন্নতি অসমত বাস কৰি অসমৰ উন্নতিৰ কথা ভাবিবলৈ টান পায়। তেওঁ মনত অকণো অসমৰ বাবে কি মৰম চেনে ভাল পোৱা নাই, উন্নতিৰ কথা ভাবিব নোৱাৰে। তেওঁ চিন্তা নাই, কাৰণ তেওঁ অসমক অকণো ভাল নাপায়, অকল নিজৰ স্বাৰ্থহে বুজি পায়। যদি ইমান অসমক ভাল পাইছিল, এটা সময়ত তেওঁলোকৰ কংগ্ৰেছৰ নেতৃত্ব বহুত শক্তিশালী বহুত দিন ৰাজত্ব কৰিছিল, তেতিয়া সময়ত কংগ্ৰেছে অসমৰ কাৰণে বা কি বা কৰিছিল। আজি কিন্তু তেতিয়া সময়ত এটা কাম হৈছিল, কিন্তু কংগ্ৰেছৰ কৰ্ণাটক তামিলনাডুত তেতিয়া ইণ্ডাষ্ট্ৰী হৈছিল, কিন্তু তেতিয়া কংগ্ৰেছে কোনো মাত মতা নাছিল। কাৰণ আমিহে জানো এতিয়া ভাৰতবৰ্ষত আৰু অসমত যি শক্তিশালী নেতৃত্বই কাম কৰি আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চল আৰু অসমক ভাল চিন্তা থকাৰ কাৰণে আজি অসমৰ ইণ্ডাষ্ট্ৰী হৈ আছে। আমি বহুত মনত দুখ লাগিছে। আজি সামাজিক পৰিৱৰ্তন হৈছে একমাত্ৰ বিজেপি চৰকাৰ থকাৰ কাৰণে। আজি লাখ লাখ নিবনুৱা সমস্যাৰ সমাধান ওলাব পাৰিছো বা ওলোৱা হৈছে বিজেপি চৰকাৰ কাৰণে। আজি সনাতন ধৰ্ম ৰক্ষা হৈ আছে একমাত্ৰ বিজেপিৰ কাৰণে। আজি শ শ নাৰীৰ হিন্দুৰ ৰক্ষা হৈ আছে একমাত্ৰ বিজেপিৰ কাৰণে। আজি বিজেপিয়ে এখন অসমক অন্য এটা ৰূপৰেখা দিবলৈ পাৰিছে। আজি উন্নতিৰ পথে আগুৱাই গৈ আছে অসমখন। অতি দুৰ্ভাগ্যজনক কথা যে অসমৰ প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ বাবে মাত নামাতি আজি কৰ্ণাটকৰ বিষয়ে মাত মাতি আছে। কিয়? ইয়াতে কি তেওঁৰ কিবা ৰাজনৈতিক মুনাফা আছে? অকল নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁ অসমৰ বাবে অকণো মৰম চেনে নাই। আমি হোজাইবাসী আৰু লামডিংবাসী গোটেই অসমবাসী সনাতন ধৰ্ম আৰু BJYM ৰাণীপুৰ মণ্ডলৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক তীব্ৰ গৰিহণা দিছো। জয় শ্ৰীৰাম, বন্দে মাতৰম, ভাৰত মাতা কি জয়।